নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব সবিশেষ জানিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছআই পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আৰু লগতে এডিআৰইৰ ৰিজাল্ট কেতিয়া দিব সবিশেষ জানিব। লগতে যিসকল মহিলা আত্মসহায়ক 10,000 টকাৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পোনধৰাকৈ ডাঙৰ ঘোষণা কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এডিআৰইৰ ফলাফল কেতিয়া দিব, লগতে যিসকল আছাম পুলিচৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকৰ ৰিজাল্ট কেতিয়া দিব, আৰু যিসকল মহিলা আত্মসহায়ক 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুন এটা আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। 1 এপ্ৰিল মঙলবাৰ অসমৰ 40 লাখ মহিলাৰ গাই প্ৰতি একাউণ্টত পাব 10,000 টকা। 7 মাৰ্চ শুক্ৰবাৰে এডিআৰইৰ ৰিজাল্ট ঘোষণা কৰিব। 6 মাৰ্চত আৰক্ষীৰ এছআই ৰিজাল্ট ঘোষণা কৰিব। লগতে 12 মাৰ্চত আৰক্ষীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। BA পাছ পৰীক্ষাৰ্থীয়ে যদি এডিআৰইত বহিছিল তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে একশ্যন ল'ব চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনধৰাকৈ ডাঙৰ ঘোষণা কৰিলে। 1 এপ্ৰিল অৰ্থাৎ মঙলবাৰ লাখ লাখ মহিলাৰ ভাগ্য ফুলিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে অসমৰ 40 লাখ মহিলাই গাই প্ৰতি একাউণ্টত পাব 10,000 টকা, যিসকল মহিলাই আত্মসহায়কৰ বাবে আবেদন কৰিছিলে। 7 মাৰ্চ অৰ্থাৎ শুক্ৰবাৰে এডিআৰইৰ ৰিজাল্ট ঘোষণা কৰিব। লগতে 6 মাৰ্চত আৰক্ষীৰ এছআইৰ ৰিজাল্ট ঘোষণা কৰিব। গতিকে যিসকল পৰীক্ষা দিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। আৰু 12 মাৰ্চত আৰক্ষীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে BA পাছ কৰি পৰীক্ষাৰ্থীয়ে যদি এডিআৰইত বহিছিল তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে একশ্যন ল'ব চৰকাৰে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পোনধৰাকৈ ডাঙৰ ঘোষণা কৰিলে। লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 1 এপ্ৰিলত একাউণ্টত সোমাব লাখপতি বাইদেউ আঁচনি ধন, যিসকল মহিলা আত্মসহায়ক 10,000 টকাৰ বাবে আবেদন কৰিছিলে। লাখ লাখ আত্মসহায়ক মহিলাই প্ৰথম কিস্তি ৰূপে পাব 10,000 টকা বুলি ঘোষণা কৰিছে। লগতে এই টকাৰে ষ্টাৰ্টআপ কৰাৰ পিছত পৰৱৰ্তী সময়ত 25,000 টকা আৰু তাৰ পিছত 50,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়াইছে। লগতে 1 এপ্ৰিলৰ পুৱাতেই 10,000 টকা সোমাব মহিলাসকলৰ বেংক একাউণ্টত, যিসকল মহিলা আত্মসহায়ক 10,000 টকাৰ বাবে আবেদন কৰিছিলে। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ সিদ্ধান্ত। লগতে বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 40 লাখ মহিলাই গাই প্ৰতি একাউণ্টত পাব 10,000 টকা বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে 10,000 টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে কৰিব নালাগে এতিয়াৰে পৰা, কাৰণ তেওঁলোকক এই 10,000 টকা 1 এপ্ৰিলত দিব। লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া এই টকা আপোনালোকে একাউণ্টত পাবই, যেতিয়াহ'লে অৰ্থাৎ 1 এপ্ৰিল তাৰিখে পাবই আপোনালোকে এই 10,000 টকা। বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছোঁ সেয়া ইতিমধ্যে কমপ্লিট কৰিছোঁ। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে দিছিল প্ৰতিশ্ৰুতি, আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ইফালে এডিআৰই আৰু আৰক্ষীৰ ফলাফলক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীসকলে এডিআৰই আৰু আৰক্ষীৰ বাবে এক্সাম দিছিলে, 7 মাৰ্চ শুক্ৰবাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এডিআৰই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি ঘোষণা কৰিছে। লগতে প্ৰথমতে প্ৰকাশ পাব অসম আৰক্ষীৰ পৰীক্ষাৰ ফলাফল। অৰ্থাৎ যিসকলে ষ্টুডেণ্ট দিছিলে পৰীক্ষা তেওঁলোকৰ বাবে এটা ভাল খবৰ। আৰক্ষী উপ পৰিদৰ্শকৰ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব 6 মাৰ্চত। 12 মাৰ্চত ঘোষণা হ'ব আৰক্ষীৰ ফলাফল বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। লগতে মুঠ 4,528টা পদৰ পৰীক্ষাৰ ফলাফলৰ ঘোষণা হ'ব বুলি ঘোষণা কৰিছে। লগতে 4 মাৰ্চত ঘোষণা হ'ব আৰক্ষীৰ চালক পৰীক্ষাৰ ফলাফল বুলি। আৰু 17 মাৰ্চৰ পৰা লিখিত পৰীক্ষাৰ বাবে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডসমূহ। গতিকে এই মুহূৰ্তত এটা আহি পৰিছে লাখ লাখ পৰিয়ালৰ বাবে, লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ। আনহাতে BA পাছ পৰীক্ষাৰ্থীয়ে যদি এডিআৰইত বহিছিল তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কিন্তু চৰকাৰে একশ্যন ল'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে চৰকাৰক ফাঁকি দি পৰীক্ষাত বহাসকললৈ আহি গ'ল সাৱধান, আৰু খবৰ পালে দিয়ক অভিযোগ। আৰু আপোনালোকৰ এটা অভিযোগতে কিন্তু তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে একশ্যন ল'ব। অভিযোগৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব ফোন নম্বৰ, অৰ্থাৎ হেল্পলাইন নম্বৰ মুকলি কৰিব চৰকাৰে। লগতে শিক্ষাগত অৰ্হতা লুকুৱাই চতুৰ্থ বৰ্গৰ পৰীক্ষাত বহাসকল পৰিব মহা বিপদত। গতিকে যদি আপোনালোকে পৰীক্ষা দিছিলে তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। মৌখিক পৰীক্ষাৰ পূৰ্বে দিয়ক অভিযোগ, অৰ্থাৎ মৌখিক পৰীক্ষাৰ পূৰ্বে যদি আপোনালোকে অভিযোগ দিয়ে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে একশ্যন ল'ব চৰকাৰে। নিৰ্দিষ্ট শিক্ষানুষ্ঠানৰ সৈতে কথা পাতি নিষ্পত্তি কৰা হ'ব বুলি ঘোষণা কৰিছে। লগতে এই সন্দৰ্ভত চলিত তদন্ত মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ ঘোষণা। আৰু 1 এপ্ৰিল মঙলবাৰ অৰ্থাৎ লাখ লাখ মহিলাৰ ভাগ্য ফুলিব। অৰ্থাৎ 1 এপ্ৰিল তাৰিখে যিসকল মহিলা আত্মসহায়ক 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ 40 লাখ মহিলা লাভ কৰিব 10,000 টকা।
7 মাৰ্চ অৰ্থাৎ শুক্ৰবাৰ এডিআৰইৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। লগতে 6 মাৰ্চত আৰক্ষীৰ এছআই পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু 12 মাৰ্চত আৰক্ষীৰ পৰীক্ষাৰ ফলাফল কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। লগতে BA পাছ কৰি যদি কোনো পৰীক্ষাৰ্থীয়ে এডিআৰইত বহিছিল তেনেহ'লে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পোনপটীয়াকৈ ডাঙৰ ঘোষণা কৰিলে। গতিকে বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে এডিআৰইৰ ফলাফল কেতিয়া দিব, লগতে যিসকলে আছাম পুলিচৰ বাবে এছআইৰ বাবে আবেদন কৰিছে তেওঁলোকৰ ফলাফল কেতিয়া দিব আৰু যিসকলে আৰক্ষীৰ চালকৰ অৰ্থাৎ ড্ৰাইভাৰৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ ৰিজাল্ট কেতিয়া দিব আৰু যিসকলে BA পাছ কৰি এডিআৰইত এক্সাম দিছিলে তেওঁলোকৰ বিৰুদ্ধে কিন্তু চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব, অৰ্থাৎ তেওঁলোকে মহাবিপদত পৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। গতিকে বন্ধুসকল যদি আপোনালোকে BA পাছ কৰি এডিআৰই এক্সাম দিছে তেনেহ'লে আপোনালোকে মৌখিক পৰীক্ষা নিদিব। যদি অন্যথা দিয়ে, যদি পিছলৈ চৰকাৰে গম পায় তেনেহ'লে কিন্তু আপোনালোকৰ বিৰুদ্ধে কিন্তু চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব, লগতে আপোনালোকে হয়তো জেললৈ যাবলগীয়া হ'ব পাৰে। গতিকে এইটো এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। গতিকে লাখ লাখ মহিলাৰ বাবে পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। লগতে যিসকল মহিলা আত্মসহায়ক 10,000 টকাৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ এই 10,000 টকা অহা 1 এপ্ৰিল তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে 40 লাখ মহিলাৰ বেংক একাউণ্টত 10,000 টকা সোমাব। আৰু তেওঁলোকে যদি এই 10,000 টকা প্ৰথম কিস্তিৰ টকা যদি ভালকৈ ব্যৱহাৰ কৰে তেনেহ'লে পৰৱৰ্তী সময়ত 25,000 টকা দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰ টকা, কিন্তু কোনে কোনে টকাটো পাব আপডেটটো এবাৰ চাই লওক। মনত ৰাখক 10 মাৰ্চ সোমবাৰৰ দিনটো এইকেইটা কাম কৰিলেনে, অন্যথা নাপাব 4খন আঁচনি ধন। 10 মাৰ্চ এইবাৰ সোমবাৰ আৰু ৰাতিপুৱা সোমবাৰে আপোনালোকে লাভ কৰিব 1250 টকা, অৰ্থাৎ কোনে কোনে লাভ কৰিব মনত ৰাখিব 10 মাৰ্চ সোমবাৰৰ দিনটো। 10 মাৰ্চত লাখ লাখ লোকৰ বেংক একাউণ্টত জমা হ'ব চৰকাৰী ধন, যিসকলে যোগ্য হ'ব। লগতে 10 মাৰ্চৰ ৰাতিপুৱা 10 বজাৰ লগতে আপোনালোকে লাভ কৰিব পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত নিজৰ বেংক একাউণ্টত টকা। অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব পোনপটীয়াকৈ 1250 টকাকৈ। লগতে যিসকলে বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰী আছে তেওঁলোকৰ বেংক একাউণ্টত জমা হ'ব সোমবাৰে হাজাৰ হাজাৰকৈ টকা। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে দিব্যাংগ আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলেও একেদিনাখনে লাভ কৰিব এই ধন বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট, যিহেতু এই টকা ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব চৰকাৰে। KYC আপডেট কৰি লওক আপোনালোকৰ এই বেংক একাউণ্টৰ, কাৰণ এইকেইদিনৰ ভিতৰত কৰিলে লাভ কৰিব, যিহেতু 10 মাৰ্চৰ ভিতৰত আপোনালোকে লাভ কৰিব এই টকা। অৰ্থাৎ 10 মাৰ্চ সোমবাৰৰ দিনটোত ৰাতিপুৱা 10 বজাৰ লগালগ আপোনালোকে এই টকাসমূহ লাভ কৰিব আৰু 10 বজাৰ পিছতে কিন্তু আপোনালোকে নিজৰ বেংক একাউণ্টটো চেক কৰিব টকাটো সোমাইছে নে নাই। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অহা 10 তাৰিখে লাখ লাখ পৰিয়ালৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা, অৰ্থাৎ যিসকল মহিলাই অৰুণোদয় আঁচনি ধনসমূহ পূৰ্বৰ পৰা পাইছিলে তেওঁলোকে কিন্তু অহা 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত ডিবিটিৰ মাধ্যমত 1250 টকাকৈ লাভ কৰিব। কিন্তু তাৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ যদি কিবা খেলি মেলি হৈছে তেনেহ'লে অতি শীঘ্ৰে সেইখিনি ঠিক কৰি ল'বলৈ ইতিমধ্যে চৰকাৰে আহ্বান জনাইছে। লগতে KYCও আপডেট কৰি ল'ব যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ KYC আপডেটখিনি কৰা নাই। লগতে বন্ধুসকল যিসকলে বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, লগতে দিব্যাংগ পেঞ্চন আঁচনিৰ ধনসমূহ পূৰ্বৰ পৰাই পাইছিলে তেওঁলোকো কিন্তু এই বিশেষ দিনকেইটাৰ ভিতৰতে তেওঁলোকে KYCসমূহ আপডেট কৰিব লাগিব। আৰু KYC আপডেট নকৰিলে কিন্তু আপোনালোকে বঞ্চিত হ'ব পাৰে এই 10 তাৰিখৰ টকাসমূহৰ পৰা। লগতে আপোনালোকৰ বেংক একাউণ্টৰ যদি কিবা খেলি মেলি হৈ আছে বা ডিবিটি লিংক নাই তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে অৰ্থাৎ 10 তাৰিখৰ পূৰ্বে আপোনালোকে এই বিশেষ কামকেইটা কৰি লওক। আৰু আহিবলগীয়া 10 তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকেতো নিজৰ বেংকত লাভ কৰিব হাজাৰ হাজাৰকৈ টকা, অৰ্থাৎ যিসকলে অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে তেওঁলোকে কিন্তু 10 তাৰিখে 10 বজাৰ লগে লগে 1250 টকাকৈ লাভ কৰিব। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। লগতে এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু ফেচবুক পেজৰ পৰা যদি কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।